फ्रेंड्स तो আজি হৈছে 4 আগষ্ট আৰু আজি এসসিআরটি ডিএলএডৰ যেটো কাট অফৰ কিমান যাব আৰু এলটমেন্ট ইনষ্টিটিউট কোনে কোনে হ'ব বা কোনে কোনে নহ'ব যি সকলে কাউন্সেলিং কৰিলে তেওঁলোকৰ এলটমেন্ট যেটো ৰিজাল্ট ৰাউন্ড 1 আজি ঘোষণা কৰি দিব প্ৰবাবলি আপোনালোকৰ আবেলি 3 বজা বা 4 বজাৰ ভিতৰত আপোনালোকে ৰিজাল্টটো লাভ কৰিব যেতিয়া আপোনালোকে ইয়াতে ওয়েবসাইটটো খুলিব ওয়েবসাইটটো খোলাৰ পিছত তাৰ পিছত আপোনালোকৰ আইডিটো লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকে দেখা পাব তাতে ইউ আৰ এলটেড টু দিস ইনষ্টিটিউট অৰ ইউ আৰ not allotted to the round 1 এনেকুৱা আহি যাব যি সকলে allotted হৈছে ইনষ্টিটিউটৰ নেমটো আহি যাব তাতে তাৰ পিছত নেক্সট আপোনালোকৰ ৰাউন্ড 2 ইয়াতে লিষ্ট আহিব যি সকলে ইয়াতে allotment হৈ যাব বা সিলেক্ট হ'ব তেওঁলোকৰ ইয়াতে এডমিশন হৈ যাব লাগিব 5 তাৰিখ 6 তাৰিখ আৰু 7 তাৰিখ এই তাৰিখৰ ভিতৰত from 2 তাৰ মানে 5 তাৰিখ 6 তাৰিখ আৰু 7 তাৰিখ মানে মঙ্গল বুধ বৃহস্পতি এই টাইমৰ ভিতৰত যাব লাগিব পিছত গলে কিন্তু ইয়াতে এডমিশনটো ইয়াতে একসেপ্ট কৰা নহব তাৰ পিছত আপোনালোকৰ ইয়াতে আকৌ অনলাইন সাবমিশন এডমিশন ৰিপৰ্ট কাৰণ ভ্যাকেন্সি ৰিপৰ্টটো 8 তাৰিখৰ ভিতৰতে সাবমিট কৰিব লাগিব ইনষ্টিটিউটৰ ফালৰ পৰা তাৰ পিছত ইয়াৰে কিমানটা ভ্যাকেন্সি আছে হেতু আপোনালোকৰ 9 আগষ্ট তাৰিখে পাবলিশ কৰি দিব আৰু হেইমতে ৰাউন্ড 2 কাট অফ পিছত সিলেক্ট মানে ইয়াতে আহিব যি সকলে প্ৰথমবাৰত সিলেক্ট নহয় তেওঁলোকে সেই কাৰণে ইমান মন বে কৰিব নালাগে আপোনালোকৰ কাট অফটো চাব প্ৰথমতে ঠিক আছে আপোনালোকে প্ৰথম ৰাউন্ডৰ কাট অফটো আজি আপোনালোকে আজি মই জনাই দিম বাৰু পিছত সো সেই কাট অফটোৰ লগত আপোনালোকে মিলাই চাব যদি অকমানৰ কাৰণে আপোনালোকৰ সিটটো আহা নাই তেনেহলে আপোনালোকৰ সিট ৰাউন্ডটোত অহাৰ চান্স একদম 100% সো আপোনালোকে মনটো বেয়া নকৰিব যি সকলৰ অকমানৰ কাৰণে সিলেক্ট নহয় যি সকলৰ কম মাৰ্কস আছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে কাৰণ ইয়াৰ পিছত আপোনালোকৰ আকৌ সেকেন্ড কাউন্সেলিং মানে সেকেন্ড ফেজৰ কাউন্সেলিং স্টাৰ্ট হ'ব 16 আগষ্ট তাৰিখে তাৰ পিছত আপোনালোকৰ তাতে কাউন্সেলিং কৰিব পাৰিব যিমান কেটা সিট আছে ক্যাটাগৰি ওয়াইজত থাকে বা কিছুমান আপোনালোকৰ আনৰিজাৰ্ভ পোষ্টটো পাই যাব নেক্সট আপোনালোকৰ আকৌ সেকেন্ড ফেজত যেটো ৰাউন্ড 3 হেতু কাট অফ দিব আৰু ইয়াৰ পিছত আপোনালোকৰ স্পট এডমিশনো অনুষ্ঠিত হ'ব যদিহে সিট থাকে আৰু নিশ্চয়কৈ থাকিব কেইটামান হলো হেখত গৈ বহুত এডমিশন পাই যায় সো আপোনালোকে এই ৰিজাল্টটো আজি লাভ কৰিব আৰু কি কৰিব লাগিব ইয়াৰ পিছত এডমিশন প্ৰসেস কি ডকুমেন্টস লাগিব সকলো ভিডিও বনোৱা আছে আপোনালোকে ভিডিওসমূহ যদি চোৱা নাই এতিয়াও চাই লব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে আহিলে আগন্তুক ইনফৰমেশন পাই থাকিবলৈ নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব